এনেকুৱা ভক্ত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে অকল ঈশ্বৰ চিন্তনতেই মগ্ন। ঈশ্বৰত ইমান বিশ্বাস আছিল যে সংসাৰৰ পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কুটুম্ব আনকি নিজৰ শৰীৰটোকো তেওঁ আশ্বাসত নলয়, একমাত্ৰ ভগৱন্তৰ নাম আৰু ভগৱন্ত, ইমান একনিষ্ঠ ভগৱন্তৰ ওপৰত বিশ্বাস। কিন্তু দৈৱবশত কি হ'ল, তেখেতৰ গাঁৱলৈ, যিখন গাঁৱত বাস কৰি আছিল, বাৰিষা কালত বানপানী আহিল। বানপানী আহিলত লাহে লাহে মথাউৰি ভাগি আহি আপোনাৰ গোটেই গাঁওখনত লাহে লাহে নৈৰ পানীয়ে ভৰ্তি হৈ আহিবলৈ ধৰিলে। আৰু লাহে লাহে যেতিয়া গাঁৱৰ সকলোৱে গৃহৰ চোতাল আপোনাৰ পানীত ডুব গৈ পেলাই একেবাৰে ঘৰৰ ভিতৰত পানী প্ৰৱেশ কৰিলে, তেতিয়া উপায়হীন হৈ গাঁৱৰ সকলো লোকে কি কৰিলে, এতিয়াতো পানী সোমাই আহিলে, টালি টোপোলাবিলাক বান্ধি বিচনাৰ ওপৰত ওখ স্থানত উঠিলে। তাৰ পৰা অলপ কিছু সময় পাৰ হৈ যোৱাৰ পাছত দেখিলে যে পানীৰ পৰিমাণ লাহে লাহে বাঢ়ি আহিবলৈ ধৰিলে। তাৰ পৰা শেষত উপায়হীন হৈ গাঁৱৰবাসী লোকসকলে ভাবিলে, এতিয়া ইয়াতটোতো আমি থাকিব নোৱাৰোঁ, গতিকে টালি টোপোলাখিনি, প্ৰয়োজনীয় যিখিনি যাৱতীয় বস্তু সেইখিনি বান্ধি আমি ওখ স্থানলৈ গুচি যাওঁ। সেইবুলি ভূৰ বনাই সকলো পাৰে মানে যিখিনি নহ'লে নহয় সেইখিনি বস্তু লগত বান্ধি আপোনাৰ ভূৰ বান্ধি গুচি গ'ল। তেতিয়া সকলো মানুহ যেতিয়া গাঁৱৰ মানুহ ভূৰত উঠি পেলাই আপোনাৰ ওখ স্থানলৈ গৈছিল, তেতিয়া এই ভক্তজন আকৌ একমাত্ৰ গৃহত বাস কৰি আছিল। তেতিয়া গাঁৱৰ এজনে মাত লগালে, বোলে সেই বোলে পানী ইমান হেৰি প্ৰকোপ বাঢ়ি আছে, তুমিও ওলাই আহা, কাৰণ অকলশৰীয়া মানুহ আছিল, একমাত্ৰ ঈশ্বৰেই ভৰসা। তাৰপৰা তেখেতে ক'লে, বোলে তোমালোক যোৱা, মোক ঈশ্বৰে ৰক্ষা কৰিব, মোৰ ঈশ্বৰৰ ওচৰত বিশ্বাস আছে। তাৰপৰা তেনেকৈ কোৱা দেখি আৰু দুবাৰমান গাঁৱৰ জ্যেষ্ঠসকলে ক'লে, তথাপি তেখেতে মানি নল'লে, কাৰণ তেওঁৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছিল। বিশ্বাস হ'লে তেনেকুৱাকৈ হ'ব লাগে যে বানপানীয়ে এইফালে ডুবি আহিছে, কিন্তু তেওঁৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছে যে ঈশ্বৰে মোক ৰক্ষা কৰিব। তাৰপৰা তেনেকৈ কোৱা দেখি বাকীসকল লোকে ওখ স্থানলৈ গুচি গ'ল। গুচি যোৱাৰ পাছত অলপ সময়ৰ পাছতে পানীৰ পৰিমাণ লাহে লাহে বৃদ্ধি হৈ আপোনাৰ ঘৰৰ ওপৰত, তেতিয়া উপায়ন্তৰ হৈ তেখেত ঘৰৰ ছালৰ ওপৰত উঠিলেগৈ, কাৰণ পানী বাঢ়ি আছে, ইফালে তেওঁ সাঁতুৰিব নাজানে। তাৰপৰা তেনে সময়তে চৰকাৰৰ ফালৰ উদ্ধাৰকাৰী দলো আহিলে। উদ্ধাৰকাৰী দল আহি পেলাই তেখেতসকলে যে আপুনি গুচি আহক, হেলিকপ্টাৰৰ পৰা ৰচি পেলাই দিলে যে আপোনাক মই লৈ যাওঁ, আমি লৈ যাওঁ, অলপ সময়ৰ পাছতে ঘৰৰ ছাদখনো ডুবি যাব, তেতিয়াহ'লেতো আপুনি মৃত্যু মুখত পৰিব লাগিব, গতিকে আপুনি আহক, আপোনাক মই লৈ যাওঁ। তেতিয়া ক'লে, নহয় বোলে তোমাৰ ওপৰত ভৰসা নাই, সংসাৰত মোক আকৌ বিশ্বাস, একমাত্ৰ মোৰ ঈশ্বৰৰ বিশ্বাস আছে, ঈশ্বৰে মোক পৰীক্ষা কৰিছে, ঈশ্বৰে মোক উদ্ধাৰ কৰিবই, ইমান দৃঢ় বিশ্বাস। তাৰ পৰা কিছু সময়তে তেনেকৈ কোৱা দেখি পেলাই বাকীসকল মানুহে ধৰি লওক, আপুনি মোক কিবা এটা কথা ক'ব পাৰিব, মই আপোনাক কিবা এটা কথা ক'ব পাৰিম, বুজাটোতো নিজৰ দৃষ্টিৰ কথাহে, যথা দৃষ্টি তথা সৃষ্টি, যেনেকুৱা দৃষ্টিকোণ হ'ব তেনেধৰণে আমি বুজি পাম। ইয়াৰ পাছত যেতিয়া অলপ সময়ৰ পাছতে পানীৰ পৰিমাণ বাঢ়ি হৈ পেলাই ঘৰৰ আপোনাৰ ছাদখনলৈকে পানীৰ পৰিমাণ বাঢ়ি গ'ল, তেতিয়াহ'লে তেখেততো যাবলৈ কোনো সুবিধা নাই। তেতিয়া অলপ সময়ত পানীতে ককবকাই তেখেতে মৃত্যুক প্ৰাপ্ত কৰিবলগীয়া হ'ল। এতিয়া সমস্যা আহিলে কি, তেওঁ গৈ পেলাই বৈকুণ্ঠ পালেগৈ। বৈকুণ্ঠ পোৱাৰ পাছত তেতিয়া প্ৰভু সুধিছে, প্ৰভু এই যে ঋষিমুনিসকলে আমাৰ শাস্ত্ৰ ভাগৱতে কৈ আছে যে ঈশ্বৰত যদি পূৰ্ণ বিশ্বাস থাকে তেতিয়া ঈশ্বৰে উদ্ধাৰ কৰি, কিন্তু মোৰ আজি ডাঠি এটা কথা ক'ব পাৰোঁ যে তোমাক বিশ্বাস কৰি কোনো লাভ নাই। বোলে তুমি কেলেই তেনেকৈ কৈছা? কাৰণ বানপানী আহিলে মই তোমাক ভৰসা কৰি ৰৈ থাকিলোঁ, সেই বানপানীয়ে গৈ মোৰ ঘৰ ডুবাই দিলে, তোমাক ভৰসা কৰি ৰৈ থাকিলোঁ, বানপানীত ডুবি আজি মই মৃত হ'লোঁ, তুমি মোক ৰক্ষা কৰিবা বুলি মই ৰৈ থাকিলোঁ, কিন্তু তুমিও ৰক্ষা কৰিবলৈ নগ'লা। তেতিয়া ভগৱন্তে বৰ সুন্দৰ এটা দিলে যে তুমি কোনখিনিত বুজিলা যে মই তোমাক উদ্ধাৰ কৰিবলৈ যোৱা নাছিলোঁ। যেতিয়া বানপানী আহিছিলে, গাঁৱৰ মানুহখিনিয়ে যেতিয়া তোমাক ঘৰৰ পৰা ওলাই যাবলৈ কৈছিলে, তেতিয়া তুমি কৈ থাকা যে সৰ্বভূতত বিষ্ণু আছে, তেতিয়া সেই মানুহখিনিৰ জৰিয়তে যে মই তোমাক উদ্ধাৰৰ মাৰ্গটো দেখুৱাইছিলোঁ, তুমি সেইটো কিয় নুবুজিলা? উদ্ধাৰকাৰী ৰূপত যে ময়েই গৈছিলোঁ তোমাক উদ্ধাৰ কৰিবলৈ, তুমি কিয় নুবুজিলা? কোৱাৰ তাৎপৰ্য এইটো যে ঈশ্বৰে আপোনাক মোক উদ্ধাৰ কৰিবলৈ চতুৰ্ভুজ ৰূপ ধৰি নাহে। আৰু ঈশ্বৰত বিশ্বাস মানে এনেকুৱা, বিশ্বাসো নিজৰ মৰ্যাদাত, বিশ্বাস কেতিয়াও অন্ধবিশ্বাসলৈ পৰিৱৰ্তন হ'ব নালাগে। প্ৰহ্লাদৰ ইমান বিশ্বাস আছিল যে তেওঁ স্ফটিকৰ স্তম্ভতে ভগৱন্তক দেখিছিল, আৰু ভগৱন্তও বাধ্য হৈছিল স্ফটিকৰ স্তম্ভৰ পৰা তেওঁৰ বিশ্বাসক সত্য কৰি প্ৰকট হ'বলৈ, নহয়নে?
সেয়া পূৰ্ণ পৰ্যায়ৰ বিশ্বাস। কিন্তু আপোনাৰ থাকিব পাৰে, কিন্তু মোৰতো নাই। কাৰণ মই ভগৱন্তত বিশ্বাস কৰিছোঁ বুলি মুখেৰে কৈছোঁ, কিন্তু মই চকুমুটি 10 খোজ আগলৈ যাব পাৰিম নে নোৱাৰিম? সন্মুখত খাল এটা আছে, মই চকুমুটি পাৰ হৈ যাব পাৰিম নে নোৱাৰিম? ঈশ্বৰে মোক ৰক্ষা কৰিব। এই ঈশ্বৰৰ বিশ্বাসকণ নিত্য নিৰন্তৰ ঈশ্বৰ চিন্তনত থাকি যদি মই অঙঠাও থাকে সন্মুখত, তেতিয়া মই পাৰ হৈ যাব। কিন্তু মোৰ মনত অকণমান শংকা এতিয়াও বাকী আছে। সেই শংকাকণ লৈ আমি সেই এক শৰণৰ স্থিতি প্ৰাপ্ত কৰিব নোৱাৰোঁ। ঈশ্বৰৰ এক শৰণীয়াক বুলি ক'ব নোৱাৰোঁ। এক শৰণৰ স্থিতিটো প্ৰাপ্ত কৰা যায়। কোনেও কাক সেইটো দি দিয়া বস্তু নহয় যে এক শৰণীয়া হৈ গ'ল বা এওঁ এক শৰণীয়া হ'ব লাগে। সেই স্থিতিটো কেতিয়া আমি প্ৰাপ্ত কৰিব পাৰিম? যদি অন্তৰৰ ভাৱ, ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস নিত্য নিৰন্তৰ বৃদ্ধি পাব। বৃদ্ধি কেতিয়া পাব? এতিয়া এটা কথা ঠিক যে আমাৰ শইকীয়া প্ৰভুজনে কিমান সুন্দৰকৈ এটা কথা প্ৰকাশ কৰি থৈ গ'ল, আৰু আমাৰ শাস্ত্ৰ ভাগতো 12 স্কন্ধ ভাগত শেষত তাৎপৰ্য তেতিয়া ওলাবগৈ যে পৰে বা পিছলে যদি বা ক্ষুধায় তৃষ্ণাই পীড়িত হৈয়া নমো হৰি বুলি ডাকি উচ্চ কৰি মাধৱৰ নামলৈয়া এতেকতে তাৰ গুচিলে পাতেক অনেক কোটি জন্মৰ হৰিৰ নামক শ্ৰৱণ কীৰ্তন কৰিয়া মহা শুদ্ধ হৈ নৰ। কোনোবাই পঢ়োতে বা উঠোতে খাওঁতে বহুতে যদি শুদ্ধ ভাৱত ভগৱন্তক স্মৰণ কৰিছে, ভগৱন্তৰ নাম উচ্চাৰণ কৰিছে, তেওঁ মহাপাপীয়ে নহওক কিয়, তেওঁক ভগৱন্তই উদ্ধাৰ কৰিব। তাৰ উদাহৰণস্বৰূপতো অজামিলো আছে নহয় জানো, গজেন্দ্ৰ আছে। কিন্তু সেইখিনিত এটা কথা আহি পৰে যে আমি নাম ল'লেই নহ'ব, নাম লোৱাৰো এটা ব্যৱস্থা আছে। এটা কথা ঠিক যে এক নামে যত পাপ সংহৰিতে পাৰে, ততেক পাতকী পাপ কৰিতে নপাৰে। ভগৱন্তৰ এক নামে যিমান পাপ সংহাৰ কৰিব পাৰে, সিমান বোলে মহাপাপীও জীৱনত পাপ কৰি শেষ কৰিবগৈ নোৱাৰে। কিন্তু পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক কৈ আছে যে বোপাই তুমি এইটো কাম নকৰিবা, কিন্তু ল'ৰা ছোৱালীয়ে ভাবিছে কি মোৰ মা দেউতাহে একো নহয়, কিনো কৰিব, গালি এটাহে পাৰিব, সেই বুলি ভাবি কৰা ভুলটোকে বাৰে বাৰে কৰি আছে। তেতিয়া বাৰু এটা সময়ত আৰু ভাল পাই থকা পিতৃ মাতৃৰ ল'ৰা ছোৱালীৰ ওপৰত খং উঠিবনে? এনেকুৱা এটা পৰিস্থিতি আহিব পাৰে, ল'ৰা ছোৱালীক মাৰিবলগীয়াও হ'ব পাৰে। গতিকে আমি ঈশ্বৰৰ নাম লৈছোঁ। এটা কথা ঠিক যে কোনোবাই অশুদ্ধ ভাৱতো মহা অধম যদি প্ৰাপ্ত কৰি যদি ঈশ্বৰক চিন্তন কৰিছে, তেওঁ উদ্ধাৰ নিশ্চিত। যদি তেওঁ অজ্ঞানত থাকি পেলাই কিবা এটা ভুল আচৰণ কৰিছে আৰু ঈশ্বৰৰ নাম লৈছে, কিন্তু আমি এটা মাৰ্গৰ অৱলম্বন হৈ আমি নিজকে পৰিচয় দিছোঁ ন ভকত বুলি, নহয় জানো? আমি পূৰ্ণ পৰ্যায়ৰ ভকত হ'ব নোৱাৰোঁ। ইউনিফৰ্মযোৰ পিন্ধিছোঁ যেতিয়া আমি ভকতেই। এতিয়া ভকতৰ লক্ষণ কি? কাৰণ ভগৱন্তই কৈছে হৰি ভকতকে তেওঁ উদ্ধাৰ কৰে। আমি সেই হৰি ভকত হ'ব পাৰিছোঁ নে নাই পৰা? এতিয়া কিছু কথা ক'বলৈ অসুবিধা, আপোনাভাৱে সেইখিনি বিপৰীতভাৱে নল'ব। কাৰণ আমি হৰি ভকতি কৰিছোঁ, মুখে ভগৱন্তৰ নাম লৈছোঁ ঠিক, কিন্তু আমাৰ এনেকুৱা কিছুমান ব্যৱস্থা আছে যিবিলাক ব্যৱস্থাত আমি অজানিতে বহুত ডাঙৰ ডাঙৰ ভুল কিছুমান আচৰণ হৈ থাকে। হয়তো ইয়াত উপস্থিত থকা 99% আপোনাৰ হ'ব আমাৰ বাক্যৰ সৈতে অসমৰ্থ হ'ব পাৰে বা সমৰ্থন নকৰিব পাৰে, কিন্তু সেইটো সত্য। আজি মই কিবা এটা কৈছোঁ বুলি আপোনাভাৱে সেইটো মানি নল'ব সঁচাকৈও, কাৰণ আমাক সকলোকে এটা স্বতন্ত্ৰ বিবেক বুদ্ধি দিছে। সেই বিবেক বুদ্ধিৰ আধাৰত আমি কিবা এটা বিশ্লেষণ কৰি চাব পাৰোঁ। এতিয়া চাবচোন, আমাৰ বৈষ্ণৱ মাৰ্গত একেবাৰে অসন্তোষ নকৰিব দে, সৰু এটা উদাহৰণ দিছোঁ। আমাৰ চাবচোন সকলো কৰ্মতে গোৱা পাঞ্জোৰ আগ, নহয়নে? অকণমানি কিবা এটা কৰ্ম কৰিলেও গোৱা পাঞ্জোৰ আগ কৰক। চাকি গছ কেনেবাকৈ বাদ পৰিলেও কিন্তু গোৱা পাঞ্জোৰ বাদ পৰিব নালাগে, কাৰণ আমাৰ গোৱা পাঞ্জোৰৰ বহুত মাহাত্ম্য আছে। আৰু ভগৱন্তকো যেতিয়া নৈবেদ্যৰ ঠগীখন অৰ্পণ কৰা হয়, তেতিয়া তামোল 4খনি কটা গোৱাও দিয়া হয়, মুখশুদ্ধিৰ দ্ৰব্য। এতিয়া সেই মুখশুদ্ধিৰ দ্ৰব্যখন হয় তেতিয়াহে শুদ্ধ যেতিয়া তাত পাণখিলা আছে আৰু তামোলৰ ফলটো আছে। তাত অতি আমাৰ নিষিদ্ধ দ্ৰব্য এটা ভক্ষণ হৈ থাকে। অসন্তোষ নকৰিব, চাদা, যাৰ উৎপত্তি এইটো সকলোৱে বিতৰ্কত এটা বিষয়ত আমি কথা কওঁতে অকণমান কিছুসকলে অসন্তোষ প্ৰকাশ কৰিছিল, কিন্তু উপায় নাই, কথা প্ৰসংগত আমি কৈ, কাৰণ এইখিনিতে আমাৰ ভুল আচৰণ হৈ থাকে। যেতিয়া হৰিভক্তজনে সেই অভক্ষণীয় দ্ৰব্যটো গ্ৰহণ কৰিব, তেতিয়া উঠি অহা প্ৰজন্মই তেওঁৰ পৰা কি আদৰ্শ ল'ব? বুলিব ভকতে এইখিনিকে কৰে নি, এইখিনিকে খায় নি? আমি ভকত হৈ পেলাই পূৰ্ণ ঢেৰ নীতি নিয়ম পালন কৰিব নোৱাৰোঁ, শুদ্ধ কথা। কাৰণ সকলোৱে সকলো প্ৰকাৰৰ নিয়ম সকলো সময়তে বৰ্তাই ৰখাটো সম্ভৱ নহয়, কিন্তু মনুষ্য ৰূপত এই মাৰ্গটো অৱলম্বন কৰিছোঁ যেতিয়া যিখিনি যাৱতীয় বস্তু সেইখিনিতো লগত ল'ব লাগিব, নহয় জানো? যিদৰে আমি ঠাণ্ডা লাগিলে ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ কম্বলখন লওঁ, নহয় জানো? ঠিক তেনেদৰে যিখিনি সাধন আছে ঈশ্বৰ ভক্তিৰ বাবে, তাৰ বাবে প্ৰস্তুত হ'বলৈ হয়। হিৰণ্যাক্ষ হিৰণ্যকশিপুৱে বিৰূপভাৱে হৰিক চিন্তি গতি পাইছিল, নহয়নে?
তেওঁলোকৰ পুণ্য আছিল আৰু তেওঁলোকে অভিশাপগ্ৰস্ত হৈ সেই হৰি পাইছিল বৈকুণ্ঠৰ পাৰিষদ নহয়নে গতিকে তেওঁলোকে বিৰূপভাৱে হৰিক চিন্তা কৰি গতি পোৱাৰ সুযোগটো আছিল কিন্তু আমাৰ সেইখিনি পুণ্য নাই আমি মহা অধম কলিযুগত আটাইতকৈ ডাঙৰ ভাগ্য কি অহু ভাগ্যম সুলভম ভগৱান নাম জিব্বেশ বশৱৰ্তনী তথাপি নৰকং জাতি কি মাচৰ্য অহুত্যকম যে কলিযুগৰ আটাইতকৈ ডাঙৰ সৌভাগ্য কি মহাভাগ্য যে আমাৰ মুখত আমি ভগৱন্তৰ নাম উচ্চাৰণ কৰিব অজামিলেও বিপৰীতভাৱে উচ্চাৰণ কৰিছিল পুতেকৰ নামতহে কিন্তু আমিতো ভগৱন্তক জানি ভগৱন্তক স্মৰণ কৰিছোঁ ৰামকৃষ্ণ নাম লৈছোঁ তথাপি যদি আমি নৰকলৈ যাবলগীয়া হয় কম ডাঙৰ দুৰ্ভাগ্য হ'বনে সাদাৰ উৎপত্তি যেতিয়া ভগৱান শ্ৰীকৃষ্ণই পাৰিজাত হৰণৰ বাবে ভগৱান বিষ্ণুৱে ইন্দ্ৰৰ ৰাজসভালৈ গমন কৰিছিল ক্ষমা কৰিব ভগৱন্ত কৃষ্ণ নহয় ভগৱান বিষ্ণু যেতিয়া ইন্দ্ৰৰ ৰাজসভালৈ আহিছিল গৰুদ্ৰৰ সৈতে তেতিয়া সেইখিনি সময়ত গৰুদ্ৰ আৰু স্বৰ্গত থকা সুৰভি কাৰণ সমস্ত গোকুলৰ মাতৃ হৈছে সুৰভি আৰু গৰুদ্ৰৰ মাজত এখন যুঁজ হৈছিল তেতিয়া গৰুদ্ৰৰ আমাক কোৱা হয় না গৰুদ্ৰৰ পাখিৰ কোবত বেদৰ ধ্বনি ধ্বনিত হয় আৰু গৰুদ্ৰৰ পাখিৰ কোবতে সুৰভি গাই সামান্য আঘাতপ্ৰাপ্ত হৈছিল সেই আঘাতপ্ৰাপ্ত হোৱা সেই সুৰভি গুৰ ৰক্তৰ পৰা সাদাৰ উৎপত্তি স্কন্দ পুৰাণত এই কথাটো উল্লেখ আছে এতিয়া এনেকুৱা এটো প্ৰসংগ আপোনাৰ হবে নাভাবিব যে ব্যাসদেৱে আমাক সমস্ত বেদান্ত সাৰ বুলি ভাগৱত দিলে তেতিয়া আমি স্কন্দ পুৰাণৰ কথাটো মনাৰ প্ৰয়োজন স্কন্দ পুৰাণে কোৱা বাকিখিনি কথা আমাৰ প্ৰয়োজনীয় কথা নাই যিদৰে সাহিত্য বিষয় এটা জানিবলৈ আমি সাহিত্য কিতাপখনেই পঢ়িব লাগিব নহয়নে ৰাজনীতিৰ কথাখিনি পঢ়িবলৈ আমি ৰাজনীতিৰ কথাখনেই পঢ়িব লাগিব হৰি ভক্তি আটাইতকৈ সমস্ত বেদান্ত সাৰ হৈছে শ্ৰী ভাগৱত শাস্ত্ৰ তাত কোনো শংকা নাই কিন্তু ভাগৱতত আমি পালনীয় সদাচাৰ কিছুমান কথাত সেই পুৰাণসমূহতো আছে গতিকে সেই পুৰাণসমূহে অন্য দেৱৰ ভজনাৰ কথা কৈছে সেইখিনি বৈষ্ণৱ মাৰ্গত আমাৰ বাবে প্ৰয়োজন নাই কিন্তু তাত কিছুমান সদাচাৰ নীতি সদাচাৰো আছে তাত এই কথাটো উল্লেখ আছে যে সাদাৰ উৎপত্তি গু ৰক্তৰ পৰা তেতিয়া পৰোক্ষভাৱে উচ্চাৰণ কৰিবলৈ বেয়া বুজি পাইছে তেতিয়াহ'লে আমাৰ দ্বাৰা কি হৈ আছে তেতিয়া সেইখন মুখেৰে আমি ঈশ্বৰে নাম ল'লে ঈশ্বৰে গ্ৰহণ কৰিবনে যদি মই নাজানি কৰিলোহেঁতেন মই যদি মহা অধম গুৰু গোসাঁই একো নামানো তেতিয়াহ'লে উদ্ধাৰ কৰিলেহেঁতেন এইটো কথা ক'বলৈ চেষ্টা কৰা হৈছে যে তেওঁ নাজানি কৰিছে কিন্তু আমি ঈশ্বৰ মাৰ্গত থাকি বৈষ্ণৱ মাৰ্গত থাকি যদি সেই নিষিদ্ধ দ্ৰব্যটো ভক্ষণ কৰিছোঁ চাবচোন এইটো কথা ঠিক তামোলখনৰ লগত সেইটো আমাৰ সমাজৰ ব্যৱস্থা হৈ গ'ল যে চূণ চাদাকণ লাগেই কিন্তু সেইটো তামসিক দ্ৰব্য মৎস্য মাংস এৰাটো ডাঙৰ কথা নহয় সেই চাদাকণো তামসিক দ্ৰব্য এতিয়া গু ৰক্তৰ পৰা সাদাৰ উৎপত্তি হৈছে নে নাই হোৱা সেইটো আমাৰ বিচাৰণীয় বিষয় নহয় কিন্তু শাস্ত্ৰত যে গু ৰক্তৰ লগত সেই দ্ৰব্যটোক তুলনা কৰি দেখুৱাইছে তেতিয়াহ'লে সেইটো কিমান অপবিত্ৰ বস্তু আৰু বৈজ্ঞানিকভাৱেও সাদাৰ আপোনাৰ পেকেটটোতে আপোনাৰ মুখ এখন আঁকি থোৱা থাকেই নহয়নে কেঞ্চাৰ হোৱা খালে বোলে কেঞ্চাৰ হয় বিজ্ঞানেও কৈছে শাস্ত্ৰও কৈছে গতিকে বৈষ্ণৱ বাদ দিয়কচোন ভকত ৰূপত বাদ দিয়কচোন মনুষ্য মাত্ৰ সেই দ্ৰব্যটো বৰ্জন হ'ব লাগে আৰু সেইখিনি গ্ৰহণ কৰি যদি ঈশ্বৰৰ কৰ্ম কৰোঁ কাৰণ ঈশ্বৰে আমাক ইমান এটা সুন্দৰ শৰীৰ দিছে চাওকচোন এইটো শৰীৰৰ কোনোবা অংশই দি ধোঁৱা ওলাই নি ক'ৰবাত দি ধোঁৱা ওলাই নি কিন্তু এইটো শৰীৰৰ কোনোবা অংশই দি যদি মই ধোঁৱা উলিয়াই আছোঁ তেতিয়া ঈশ্বৰে বাৰু মোক ভাল পাবনে যে এই শৰীৰটো কাৰ বাবে দিছোঁ আৰু এই শৰীৰটো কোন অংশই দি কি উলিয়াই কেনেকুৱা কৰ্মত আমি ব্ৰতী কৰাইছোঁ ঈশ্বৰত এইখিনি এচিড ঈশ্বৰে আমাক পেটটোত ভৰাই দিছে নহয়নে খোৱা বস্তুখিনি হজম হ'বলৈ আৰু এচিডখিনি এনেকুৱাকৈ দিছে যাতে আপোনাৰ মোৰ পেটটো জ্বলা পোৰা নকৰে কম ডাঙৰ কথা নে ইভাগে যদি এচিড এটোপালো শৰীৰত পৰিবলৈ হয় এইফালে ফুটা ওলাই যাব এতিয়া এইখিনি এচিড কিয় দিছে খোৱা দ্ৰব্যখিনি হজম হ'বলৈ ইয়াৰ ওপৰত যদি কোনোবাই আকৌ এচিড ঢালিছেগে বুজি পাইছেই চাগে তেতিয়াহ'লে প্ৰভু মোক উদ্ধাৰ কৰা মই ভাওনা সভা আগবাঢ়িছোঁ নাম এষাৰ গৈছোঁ প্ৰভুৱে বাৰু উদ্ধাৰ কৰে নকৰে পাঁচ কথা কিন্তু ভগৱন্তই ভাল পাবনে তেওঁৰ আমাৰ পিতৃৰো পিতৃ মহাপিতৃ নহয় জানো গতিকে তেওঁৰ দৃষ্টিত আমি সম্পূৰ্ণ শুদ্ধ আমি পুনশ্চ কৈছোঁ আমি এইটো ক'ব বিচৰা নাই যে আমি সমস্ত একদম ধোঁৱা তুলসীৰ পাত হ'ব লাগিব একদম থলুৱা ভাষাত কৈছোঁ আৰু কিন্তু মানুহ হিচাপত যিখিনি এই মাৰ্গটোৰ সৈতে জড়িত যিখিনি যাৱতীয় নীতি সদাচাৰ সেইখিনি আমাক লাগে আচাৰহীন নপুনন্তি বেদা আচাৰহীনজনক বেদেও শুচি কৰিব নোৱাৰে আচাৰখিনি আমাক লাগিব
মহাদেৱৰ নামত মহাদেৱৰ প্ৰসংগ ওলাই থাকোঁতে কথা কৈ থাকোঁতে মনলৈ আহিছে চাবচোন শিৱৰাত্ৰিৰ সময়ত ভাং খোৱা এতিয়া ক'ব পাৰে মোৰ দেউতাইচোন মোৰ আজু ককাই গোটেই বছৰ আপোনাৰ ভাং খাই থাকিল তথাপি তেখেতৰ একো বেমাৰ নহ'ল বেমাৰ নোহোৱাটো ডাঙৰ কথা নহয় সেই দ্ৰব্যটো এই মাৰ্গত ভক্ষণীয় হয় নে নহয় সেইটোহে আচল কথা যি মহাদেৱে কৈছে যে খাই বেঙ মত ভাঙ ধতুৰাৰ গুটি যেহেন বাতুল নৰ সদা ফুৰে ৰুটি যে বাতুল নৰ এতিয়া সেই দ্ৰব্যটো ঈশ্বৰৰ নামত যদি যিজন মহাদেৱ চাওকচোন নিত্য নিৰন্তৰ ভগৱন্তৰ ধ্যানত বহি থাকে সেইজন ভগৱন্ত বা সেইজন বৈষ্ণৱ শিৱই এই সংসাৰ এই দুটকীয়া নিচাজাতীয় দ্ৰব্যটো গ্ৰহণ কৰিব জানো এইবিলাক সময়ে সময়ে অনাৰ্য সংস্কৃতিৰ দান এইবিলাক শাস্ত্ৰই কোৱা আদৰ্শ নহয় কাৰণ আজি গাঁওখনত যদি দুজনে যদি ভগৱান শিৱৰ নামত শিৱৰাত্ৰিৰ নামত ভাং খায় তেতিয়া উঠি অহা ডেকা ল'ৰা দুজনে যদি ভাং খায় তেতিয়াহ'লে বাধা দিব নোৱাৰে কেলে ভাং খাইছা বুলি কাৰণ আমি ধৰ্মৰ নামত কি কৰি দেখুৱাইছোঁ সেইকাৰণে এইখিনিতো অকণমান গুৰুত্ব এটা দিব লাগে হয় ভগৱন্তৰ নাম লৈছোঁ ভগৱন্তই উদ্ধাৰ কৰিবই কিন্তু এইটোতো নহয় যে যি নামত কৰে পাপ বুদ্ধি অষ্টাংগ যোগেও নাহিকে সিদ্ধি মই যদি পাপ বুদ্ধিত লৈছোঁ এই ভগৱন্তৰ নাম ল'লে অনেক পাপ মোচন হৈ যায় মই ভুলখিনি জানি বুজি কৰিছোঁ কিন্তু ভগৱন্তৰ নাম লৈছোঁ আৰু মই যদি বহি আছোঁ যে ভগৱন্তই উদ্ধাৰ কৰিব নকৰে পাপ বুদ্ধিত নাম ল'লে ভগৱন্তই উদ্ধাৰ কৰিবলৈ নাহে আৰু আমি মনুষ্য জীৱনটো পাপৰ পৰা উদ্ধাৰ হওঁ নহওঁতো সেইখিনি আমি পাছলৈ থৈছোঁ এই মনুষ্য জীৱনটো কিছুমান নীতি আদৰ্শত সুশৃংখলিতভাৱে বৰ্তাই ৰখাটো প্ৰয়োজন